চৰাইদেউ জিলাৰ চুকাফা নগৰৰ এগৰাকী যুৱতীয়ে ব্যতিক্ৰমী ৰূপত উদযাপন কৰিলে নিজৰ জন্মদিন। মেঘালী কোঁৱৰ নামৰ যুৱতীগৰাকীয়ে নিজৰ উপজা দিনত গছপুলি ৰোপণ কৰি প্ৰকৃতিখন সেউজীয়া কৰাৰ প্ৰয়াস কৰি আহিছে। যুৱতীগৰাকীৰ 23 সংখ্যক জন্মদিন উপলক্ষে মথুৰাপুৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আত্মীয় স্বজন, শুভাকাংক্ষী আৰু পৰিয়াল সহিতে বৃক্ষৰোপণ কৰে। প্ৰদূষণমুক্ত এক সুস্থ পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে মেঘালীয়ে প্ৰতিটো জন্মদিনতে গছপুলি ৰোপণেৰে এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশ গঢ়ি তুলিবলৈ প্ৰয়াস কৰি আহিছে। সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ একমাত্ৰ কন্যা মেঘালী কোঁৱৰে নিজৰ জন্মদিনটো হোটেল, ৰেষ্টুৰেণ্ট অথবা ধাবা আদিত উদযাপন নকৰি গছপুলি ৰোপণেৰে নিজৰ উপজা দিনটো উদযাপন কৰি অহা কাৰ্যই সকলোৱে প্ৰশংসা কৰিছে। আজি পুৱা মেঘালীৰ পিতৃ তথা বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ সহিতে পৰিয়ালবৰ্গ, আত্মীয় স্বজন, বন্ধু-বান্ধৱী তথা শুভাকাংক্ষীৰ উপস্থিতিত মথুৰাপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ চৌহদত নাচপতি, জামুক, পনিয়ল, জলফাই, নাৰিকল, আমলখি ইত্যাদি গছপুলি ৰোপণ কৰাৰ লগতে গছপুলিসমূহৰ সুৰক্ষাৰ বাবে বাঁহৰ ঘেৰা দিয়াৰ ব্যৱস্থা কৰে। এই কাৰ্যসূচীত মেঘালীৰ মাতৃ মামণি কোঁৱৰৰ লগতে মথুৰাপুৰ ছচিয়েল ৱেলফেয়াৰ, চৰাইদেউ প্ৰেছ ক্লাবৰ বিষয়ববীয়াৰ লগতে কেইবাগৰাকী সমাজকৰ্মী ব্যক্তি উপস্থিত থাকি মেঘালীৰ জন্মদিনৰ শুভেচ্ছা জনোৱাৰ লগতে এই মহান কাৰ্যক প্ৰশংসা কৰে। প্ৰত্যেক বছৰৰ দৰে আজিও তেওঁ মোৰ ছোৱালী কন্যা জন্মদিনত মই গছপুলি ৰোপণ কৰি আহিছোঁ। তাই প্ৰথম ৰাতিপুৱা হোৱাৰ লগে লগে লগৰ সমান সমনীয়াকে ধৰি ওচৰ চুবুৰীয়া আৰু মৃত্যু কুটুম বা মোৰ দেউতাকৰ বা মোৰ ভাই বন্ধু হিচাপে থকা সকলোকে লগত লৈ এনেধৰণে বৃক্ষৰোপণৰ কাৰ্যসূচী প্ৰত্যেকটো বছৰতে কৰি অহা হৈছে। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। গতিকে এইবাৰো আজি 10 আগষ্ট 2002 চনত জন্ম হোৱা মোৰ কন্যা আজি প্ৰায় 22 বছৰ ভৰি দিলে। আজি তাইৰ জন্মদিনৰ উপলক্ষে আজি এই মথুৰাপুৰ হস্পিটেলৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৌপাশত বৃক্ষৰোপণৰ কাৰ্যসূচী লোৱা হৈছিল। আজি ইয়াত সকলো দল সংগঠনৰ লগতে সাংবাদিক বন্ধুসকল আৰু ভাই বন্ধুসকল, ওচৰ চুবুৰীয়া সকলোৱে লগ লাগি আজি এই অঞ্চলৰ ৰাইজকে লগত লৈ আজি বৃক্ষৰোপণৰ কাৰ্যসূচী লোৱা হৈছে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।